কৰ আদায় নিদিয়া বাহন বিচাৰি অভিযান গুৱাহাটীৰ কাৰ্যালয়ে পৰিবহণ বিভাগৰ অভিযান ৩১ মাৰ্চলৈ বান্ধি দিলে ডেডলাইন গুৱাহাটীত বাহনৰ অনাদায় কৰৰ পৰিমাণ 281 কোটি 97 লাখ টকা কৰ অনাদায় কৰা বাহনক কৰা হ'ব ব্লেকলিষ্টেড প্ৰভু আগৰৱালা কনষ্ট্ৰাকশ্যনত চলিল পৰিবহণ বিভাগৰ অভিযান 82 লাখ টকা বাহনৰ কৰ পৰিশোধ কৰা নাই প্ৰতিষ্ঠানটোৱে এই বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ ভঙাগড়স্থিত প্ৰভু আগৰৱালা নামৰ যি কনষ্ট্ৰাকশ্যন লিমিটেড আছে সেই লিমিটেডৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পাইছে পৰিবহণ বিভাগে ইয়াত তেওঁলোকে অভিযান চলাইছে কাৰণ এই যিটো বিল্ডিং সেই বিল্ডিঙৰ প্ৰায় 82 লাখ তেওঁলোকে যি পৰিবহণ কৰ সেই দিবলৈ এই মুহূৰ্তত বাকী আছে আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে ইয়াত পৰিবহণ বিভাগৰ ফালৰ পৰা এটা দল আহি তেওঁলোকে সকলো কাগজ পত্ৰ তন্নতন্নভাৱে পৰীক্ষা কৰিছে আৰু কৰ যেহেতু তেওঁলোকে বছৰ ধৰি পৰিশোধ কৰা নাই সেই কৰসমূহ তেওঁলোকক দিবলৈ আহ্বান জনাইছে এই মুহূৰ্তলৈ কিমান তেওঁলোকে কৰ দিবলৈ বাকী আছে আৰু ক'ত কিমান দিব আছে